আহি পালোঁ আমি তিতাবৰ ঠেঙাল মেনৰ আৰু ঠেঙাল মিউজিয়াম দুটা বেলেগ বস্তু হয়। তো আমি ফাৰ্ষ্ট টাইম আমি মিউজিয়াম গৈছিলোঁ এবাৰ। আপুনি যদি আগৰ ভিডিঅ'সমূহ চাইছে তো তেতিয়া আপুনি গম পাব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাতে আপুনি চাব পাৰিব আগৰ ঠেঙাল মিউজিয়াম। এইখন হৈছে ঠেঙাল মেনৰ। ইয়াতে বহুত চাবলগীয়া বস্তু নাথাকিলেও কিন্তু ইয়াৰ যিখিনি প্ৰাকৃতিক সৌন্দৰ্য হয় সেই সৌন্দৰ্যখিনি বহুত ধুনীয়া হয়। তো আপোনালোকে চাব পাৰেহি আহি তিতাবৰ আপুনি জালুকনী চাৰিআলিৰ ওচৰতে দেখা পাব। জালুকনী চাৰিআলিৰ পৰা প্ৰায় 200 মিটাৰ সোমাই আহিব। যোৰহাট অভিমুখে যদি আহে আপুনি তেতিয়া আপোনাৰ লেফ্ট ছাইডে হ'ব। তো আপোনালোকে আহি চাব পাৰে। বহুত এটা ধুনীয়া সৌন্দৰ্যময় পৰিৱেশ হয়। ইয়াতে পূৰা গ্ৰীণি আপুনি পাব, সেউজীয়াময় পৰিৱেশ পাব। খুব ধুনীয়া এটা পৰিৱেশ হয়। বিশেষ মানুহ নাথাকে কিন্তু হ'লেও বহুত ধুনীয়া এটা পৰিৱেশ হয়। তো চাব পাৰে, আপোনালোকে আহিব, ভিজিট কৰিব পাৰে। ইয়াৰ যিখিনি এণ্ট্ৰি ফিজ হয় 150 টকা, পাৰ মেম্বাৰ আপোনাৰ 150 টকা হয়। আৰু যদি আপুনি ইয়াতে যদি বেলেগ কিবা কিবি খাব বিচাৰে তেতিয়া এক্সট্ৰা চাৰ্জ ল'ব, কিন্তু ইয়াতে আহি আপোনালোকে খাব পাৰিবহি। আমি এতিয়া আকৌ যাম, এইটো চাইডে যাম। এইটো চাইডে আছে আপোনাৰ ঘৰটো আছে। ঘৰৰ ভিতৰত এবাৰ চামগৈ কি আছে কি নাই। চাওকচোন, বহুত পুৰণি এটা সামগ্ৰী হয়। তো ইয়াতে বহুত পুৰণি সামগ্ৰী। আৰু এইখন কি হয় দেখিছেনে? এইখন এটা আলোকচিত্ৰই হয়, বহুত পুৰণি আলোকচিত্ৰ। বহুত ধুনীয়া এটা হেৰি হয়, বিশেষ। চাওকচোন আপোনালোকে আৰু সোফা ছিটবিলাক চাওক, সোফা ছিটবিলাকো বহুত ধুনীয়া হয়। এইটো এটা এমেজিং বস্তু দেখাইছোঁ। চাওকচোন এইটো কি হয় বাৰু। সোফাবিলাক চাওক। এটা ডাইনিং হল হয়। চাওক না কিমান ধুনীয়া আছে। ভিতৰত চাওঁচোন আৰু কি আছে। সম্পূৰ্ণ এখন ঘৰ হয়। একচুৱেলি এখন সম্পূৰ্ণ ঘৰ হয়, কিন্তু ইয়াতে আপোনালোকে ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। এটা বহুত ফটো আছে, কিন্তু সেইবোৰ চাগে কোনোবা ফেমিলি মেম্বাৰ হ'ব তেখেতসকল। এইটো এটা একুৰিয়াম। চাওক না কি ধুনীয়া মাছ। পুৰি খাই দিম এটা। মই কৈছিলোঁ যে ইয়াতে আপোনালোকে খাব পাৰিব। এইখিনি ইয়াতে আপোনালোকৰ খোৱা বোৱা সকলোখিনি বস্তু বনোৱা হয় ইয়াতে। খুব ধুনীয়া হয় জেগাখিনি, বহুতেই ধুনীয়া, আপোনাক ক'বলৈ বাকী নাই আৰু। আহিব এদিন, ভিজিট কৰিব। যোৰহাটতো যে ইমান এটা ধুনীয়া জেগা আছে তো আপুনি কল্পনাই কৰিব নোৱাৰিব। পিছফালে আহি দেখিছোঁ এভাগ মন্দিৰো দেখা পাইছোঁ। চাওক না কি ধুনীয়া। এয়া চাওকচোন।
ঠেঙাল মিউজিয়ামৰ ভিতৰতে আছে তেখেতলোকৰ হয়তো সমাধি ক্ষেত্ৰ। খুব ধুনীয়াকৈ ৰাখিছে। আপোনালোকক মই জনাব বিচাৰিছোঁ, আপুনি এবাৰ আহি চাব পাৰে। বহুত ধুনীয়াকৈ একদম ৰাখিছে সমাধি ক্ষেত্ৰসমূহ। এয়া চাব পাৰে আপোনালোকে। বৰ বিশেষ চাব নাযাওঁ, যিহেতু বেয়া লাগে, সেইকাৰণে মই বিশেষ নেদেখাওঁ আপোনালোকক। তথাপিও এবাৰ নিজে আহি ভিজিট কৰি যদি চাব বিচাৰে তেনেহ'লে আপোনালোকে খুব ধুনীয়াকৈ চাব পাৰিব। তথাপিও এবাৰ ভিউটো দেখাই দিছোঁ। ভয় লাগিছিলে, তথাপিও আহিলোঁ এবাৰ চালোঁহি। বহুতে বেছি ভয় লাগে, কিন্তু তথাপিও ইয়াত মানে বহুত জনশূন্য মানুহ হয়। মানে ইয়াতে কোনো মানুহ বৰ বিশেষ নাই, হয়তো চবেই ভয় কৰে চাগে চাবলৈ। তথাপিও এবাৰ চাবলৈ আহিলোঁ, ভাল লাগিলে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।